নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰে আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম। আপোনাক মই দেখাই দি আছোঁ ক'ত কি ভেকেন্সি মুকলি হৈছে। খালি সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। সময় নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকোঁ। আৰু আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে অসমৰ নতুন যোনবোৰ প্ৰাইভেট জব মুকলি হৈছে সেইবোৰ আমি আলোচনা কৰিম। 10 পাছ 12 পাছ ভেকেন্সি পাই যাব আৰু সম্পূৰ্ণ যদি ভিডিঅ'টো চাব তেতিয়া বস্তুখিনি ক্লিয়াৰলি বুজি পাব। আৰু যোৱাকালি যদি ভিডিঅ'টো চোৱা নাই চাব পাৰে, ফ্লিপকাৰ্টৰ আপোনালোকৰ ভেকেন্সি চলি আছে। যদি ইণ্টাৰেষ্টেড চাব পাৰে, পেটিএমৰ ভেকেন্সি চলি আছে। আগষ্ট মাহৰ যোনবোৰ ভেকেন্সি ওলাইছে বেংক কোম্পানী অফিচ সেইবোৰ ভেকেন্সি চলি আছে। MNC কোম্পানী ভেকেন্সি চলি আছে। অল আছাম প্ৰাইভেট জব 2024 চলি আছে। FDCL শ্বপিং মল FMCG কোম্পানী মেগী নুডলছ কোম্পানী ভেকেন্সি চলি আছে। সব বহুত ভেকেন্সি আপোনালোকৰ ডেইলি বেচিছত আহিয়ে থাকে। সেইটোৰ কাৰণে যাতে ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে, ৰেগুলাৰ পাই থাকে। আৰু বহুতে কি কৰে লাষ্ট ডেট যোৱাৰ পিছত আবেদন কৰি থাকে। সেনেকৈ নহ'ব, আপোনাৰ লাষ্ট ডেট যোৱাৰ আগতে আবেদন কৰক, তেতিয়া ইণ্টাৰভিউ কাৰণে মাতিব। লাষ্ট ডেট যোৱাৰ পিছত যদি আবেদন কৰে ইণ্টাৰভিউ কাৰণে কেতিয়াও নামাতে। আৰু আজি আপোনালোকৰ আহিছে অসমৰ নতুন প্ৰাইভেট জব। অসমৰ বিভিন্ন জিলাৰ পৰা কোম্পানীৰ আগষ্ট মাহৰ পৰা 150 জন প্ৰাৰ্থী লাগে। 10 পাছৰো পাব, 12 পাছ পাব আৰু ডিগ্ৰী লেভেলৰো পাব। আৰু চেলাৰী আপোনালোকৰ 17,545 PF ESA গোটেইখিনি পাব। বেলেগ চাকৰি বেলেগ দৰমহা, কিছুমানে ইয়াতকৈ বাঢ়িব, কিছুমানে ইয়াতকৈ কমি যাব। কিছুমানে 13-14 পাব পাৰে, কিছুমানে 30-40 হাজাৰৰ পাব পাৰে। য'ত এক্সপিৰিয়েঞ্চটো বেছি লাগে তাতে অলপ দৰমহাটো বেছি হ'ব। এইটো এটা এভাৰেজ চেলাৰী। তো আপোনালোকৰ প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে আৰ্জেণ্ট নিড ড্ৰাই ক্লিন ষ্ট'ৰ আইৰনিং আৰু ক্লিনিং স্পেচিয়েলিষ্ট, লোকেশ্যন 6 মাইল, চেলাৰী নেগচিয়েবল, ৱাটছ নাম্বাৰ দি আছে। আবেদন কৰিব পাৰে। 10 পাছ বা 12 পাছলৈ হৈ যাব, বেছি কোৱালিফিকেশ্যন নালাগে। ভেকেন্সি মেচাৰ্ছ জ্যোতিৰ্ময় এণ্টাৰপ্ৰাইজ মাৰ্কেটেড বাই পাপু ৰুজ। আৰু এইটোৰ কাৰণে আপোনালোকৰ চেলছ এক্সিকিউটিভ বা চেলছমেন ইন দ্য ফিল্ড, কোৱালিফিকেশ্যন এভভ 10 পাছ বা 10 পাছ এভভ হ'লে হৈ যাব। আৰু এজ লিমিট 20 to 30 ইয়াৰ্ছ। মিনিমাম আপোনালোকৰ 6 মাহৰ অভিজ্ঞতা এটা বিচৰা হৈছে, যদি নাই তেতিয়াও চলি যাব। ফ্ৰেছাৰ্ছ কেন অলছ এপ্লাই। আৰু আপোনালোকৰ এপ্লাই কৰিব মানা কৰিছে যদি আপোনালোকৰ হাই ডিগ্ৰী আছে, হায়াৰ ডিগ্ৰী আছে বা আপোনালোকৰ ডিগ্ৰী যদি কৰা হৈ আছে এটা চাকৰি আবেদন কৰিব মানা কৰিছে। 12 পাছ বা এই হ'লে হৈ যাব। চ' চিলেকশ্যন আপোনালোকৰ ইণ্টাৰভিউ বেছ কৰি চিলেকশ্যন কৰা হ'ব। কোনো ফিজ দিব দৰকাৰ নাই। কণ্টেক্ট নাম্বাৰ দি আছে, ইমেইল ID দি আছে। 13 আগষ্টৰ ভিতৰত আবেদন কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকে যাব লাগিব। আৰু কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে হেডিং আৰু ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব নাপাহৰিব। আৰু যাক অৰিজিনেল জব আপডেটবোৰ লাগে এইটো চেনেল খালি ফ'ল' কৰিলে হ'ব, অসম জব ফ্ৰী নেটৱৰ্ক। বেলেগ চেনেলে অলপমান পিছত আপুনি চাব এইটো এডো দি দিব, যোনটো এইমাত্ৰ আমি আলোচনা কৰিম। এইটো 100% এডটো দিবই। ত' এইটোৰ পৰা কপি কৰি আপোনালোকৰ নিজৰ সময়ো নষ্ট হয়। এটা চেনেল চালে আপোনাৰ চাকৰি এটা পাবলৈ সক্ষম হ'ব। ভেকেন্সিলৈ যাম। ভেকেন্সি আপোনালোকৰ আজান্তা ফাৰ্মা গুৱাহাটীৰ ভেকেন্সি। এইটো এটা ফাৰ্মাচিউটিকেল কোম্পানী। অইনমেণ্ট এক্সপাৰ্ট প্ৰিপেৰেশ্যন ডিপাৰ্টমেণ্টৰ কাৰণে ডিজিগনেশ্যন হ'ব অফিচাৰ এক্সিকিউটিভ। বি ফাৰ্মা M ফাৰ্মা কৰা হ'লে হ'ল 2 to 8 ইয়াৰ্ছ এটা অভিজ্ঞতা লাগিব। ইণ্টাৰেষ্টেড যদি হয় ইমেইল ID দি আছে, যাৰ ফাৰ্মা বেকগ্ৰাউণ্ড আছে সিহঁতে এপ্লাই কৰিব পাৰে। আৰু ইমেইলত যদি জইনিং কৰিব পাৰে সিহঁতক বেছি প্ৰেফাৰেঞ্চ দিব। 12 আগষ্টৰ ভিতৰত আবেদন কৰিব পাৰে। ভেকেন্সি ইষ্টাৰ্ণ বুক কোম্পানী চেলছ এক্সিকিউটিভৰ ভেকেন্সি। এইটো কাৰণে গ্ৰেজুৱেশ্যন 2 বছৰ এটা অভিজ্ঞতা হ'ব লাগিব। চেলছৰ আগতে কাম কৰে, ৰেছপনচিবল হ'ব লাগিব। চেলছ অফ দ্য কোম্পানীৰ প্ৰডাক্ট ইন দ্য ডিজাইনেটেড জগ্ৰাফিকেল এৰিয়া। চ' এইখিনি পঢ়ি ল'ব পাৰি। ইণ্টাৰেষ্টেড হয় ইমেইল ID দি আছে। 12 আগষ্টৰ ভিতৰত আবেদন কৰক যদি গ্ৰেজুৱেশ্যন আৰু 2 বছৰ আপোনালোকৰ চেলছত কাম কৰা অভিজ্ঞতা আছে। ভেকেন্সি বেষ্ট চিমেণ্ট গুৱাহাটীৰ ভেকেন্সি একাউণ্টেণ্টৰ কাৰণে। এইটো কাৰণে BCom MCom পাছ কৰা হ'লে হ'ল। আৰু গুৱাহাটী লোকেশ্যনৰ কাৰণে আহিছে অভিজ্ঞতা 2 to 4 ইয়াৰ্ছ এটা লাগিব। এইটো কাৰণে একুৰেট মেইনটেইন ডাটা কৰিব লাগিব। ফাইনেন্সিয়েল ট্ৰেনজেকশ্যন ইনক্লুডিং একাউণ্টছ পেয়েবল আৰু ৰিচিভেবল। ইনপুট কৰিব লাগিব ফাইনেন্সিয়েল ডাটা ইন একাউণ্টিং ছফ্টৱেৰ আৰু স্প্ৰেডশ্বীটত। এনচিয়ৰ কৰিব লাগিব যে একুৰেচি আৰু কনচিষ্টেঞ্চি ভালদৰে হৈ আছে নে নাই। চ' এইখিনি পঢ়ি ল'ব। GST ৰিলেটেড কাম গোটেইবোৰ জানিব লাগিব। ইনভইচ প্ৰচেছিং ইনক্লুডিং ভেৰিফাইং আৰু কোডিং ইনভইচ গোটেইখিনি এইবোৰ জানিব লাগিব। মনিটৰ কৰিব লাগিব আৰু ৰেকৰ্ড এক্সপেঞ্চেছ এছেছ মেনেজিং বাজেট আৰু ফৰকাষ্ট গোটেইখিনি চাব লাগিব। ইমেইল ID দি আছে। 12 আগষ্টৰ ভিতৰত আবেদন কৰক। ভেকেন্সি কলিয়াবৰৰ পৰা আহিছে।
আইউএছ পাব্লিক স্কুল পলিটিকেল সায়েন্স সাবজেক্টৰ কাৰণে এম এ ইন পল সায়েন্স কৰা হ'ব লাগিব আৰু বি এড কৰা হ'ব লাগিব কণ্টেক্ট নম্বৰ ইমেইল আইডি দি আছে এপ্লাই কৰিব পাৰে এনে ভেকেঞ্চি আপোনালোকৰ আহিছে এছ'চিয়েট টেণ্ডাৰৰ কাৰণে ভেকেঞ্চি গুৱাহাটী লোকেশ্যনৰ কাৰণে এইটো কাৰণে গ্ৰেজুৱেশ্যন ইন এনি ষ্ট্ৰীম কৰা হ'লে হ'ল বা এনি ডিচিপ্লিন যিকোনো আৰ্টছ ছায়েন্স কমাৰ্চ 3 বছৰ এটা ৰিলেভেণ্ট অভিজ্ঞতা লাগিব এছ'চিয়েট টেণ্ডাৰ হিচাপে কাম কৰা এক্সপাৰ্টাইজ ইন টেণ্ডাৰিং বিল মেনেজমেণ্ট ইনক্লুডিং ই টেণ্ডাৰিং আৰু অফলাইন প্ৰচেছ এক্সপিৰিয়েঞ্চ কৰিব লাগিব প্ৰিপেয়াৰিং বিটছ এক্সপ্ৰেছন অফ ইণ্টাৰেষ্ট এইখিনি চাই ল'ব পাৰে এক্সপিৰিয়েঞ্চ ইন বিডিং ফৰ আছাম আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট PSU so এইখিনি জানিব লাগিব প্ৰফিচিয়েণ্ট হ'ব লাগিব MS অফিচত যদি ইণ্টাৰেষ্টেড ইমেইল আইডি দি আছে 12 আগষ্টৰ ভিতৰত আবেদন কৰক নে ভেকেঞ্চি কোকৰাঝাৰৰ পৰা আহিছে বহুতে কমেণ্ট কৰিছে কোকৰাঝাৰৰ ভেকেঞ্চি লাগে ডন বস্কো স্কুলৰ 13 আগষ্টৰ ভিতৰত আবেদন কৰক আপোনালোকৰ IP ইনফৰমেশ্যন প্ৰেক্টিছ টিচাৰৰ কাৰণে ভেকেঞ্চি এৰ কাৰণে MSc ইন কম্পিউটাৰ সায়েন্স বা MCA প্ৰেফাৰেন্স দিব যদি সায়েন্স বেকগ্ৰাউণ্ডৰ হয় উইথ হায়াৰ সেকেন্ডাৰী সো এটো কাৰণে আপোনালোকৰ এপ্লাই কৰিব পাৰে ইমেইল আইডি কন্টাক্ট নম্বৰ দি আছে যোগাযোগ কৰিব পাৰে এনে ভেকেঞ্চি আপোনালোকৰ আহিছে সেলস মেনেজাৰ ডাইৰেক্ট মাৰ্কেটিংৰ কাৰণে আদিত্য বিৰলা সান লাইফ ইন্সুৰেন্স কোম্পানী জৰহাট আৰু শিলংৰ ভেকেঞ্চি গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু 4 বছৰ টিম হেন্ডলিং এক্সপেৰিয়েন্স লাগিব লাইফ ইন্সুৰেন্স সেক্টৰৰ আগতে কাম কৰা 12 আগষ্টৰ ভিতৰত ইমেইল আইডি দি আছে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে হেডিং আৰু সাবজেক্ট লাইনটো মেনশন কৰি দিব নাপৰিব নে ভেকেঞ্চি অফ বেষ্ট সিমেন্টৰ পৰা আহিছে এক্সিকিউটিভ টু MB ফৰ সিমেন্ট ইন্ডাষ্ট্ৰি গুৱাহাটী লোকেশ্যনৰ কাৰণে এটো কাৰণে মেনেজিং কৰিব লাগিব সিডিল হেন্ডলিং কৰিব ফোন কল ইমেইল আৰু আদাৰ ফৰ্মছ অফ correspondence on behalf of the MD meeting support travel coordination office management or screening of phone calls inquiries or requests confidently gotekhini sabo laibo so eto kana good communication skill or experience hobo laibo similar field er agora kaam kora qualification minimum graduation or age limit below 30 years bisro hoy ase 2 বছৰ এটা অভিজ্ঞতা laibo preference দিব যদি same field er kaam kora অভিজ্ঞতা আছে 25 to 30000 per month salary পাবো so email id দি আছে 12 আগষ্টৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি চৰাইদেউ ডিস্ট্ৰিক্টৰ পৰা আহিছে গুৰুকুল ডাউনটাউন গুৰুকুল মৰাণহাট চৰাইদেউ আসামৰ পৰা ভেকেঞ্চি এৰ কাৰণে প্ৰি প্ৰাইমেৰী এনটিটি আৰু PRT ইংলিশ হিন্দী সোশ্যাল সায়েন্স EVS মেথছ আৰু এছামিজ আৰু টিজিৰ কাৰণে আপোনালোকৰ ইংলিশ হিন্দী সোশ্যাল সায়েন্স মেথছ এছামিজ সায়েন্স ইনফৰমেশন টেকনলজি co-scholar যেনেকৈ স্পোর্টস ইনস্ট্রাক্টর আর্ট এন্ড ক্রাফট ইনস্ট্রাক্টর ড্যান্স টিচার ইন্ডিয়ান এন্ড ওয়েস্টার্ন ফর্মস একেটা কাৰণে ডিপ্লোমা কৰা হলে হ'ব বা ডিগ্ৰী কৰা হলে হ'ল ফাইন আৰ্ট যোনটো আৰ্ট টিচাৰৰ কাৰণে আৰু ড্যান্স টিচাৰৰ কাৰণে ডিপ্লোমা ইন মিউজিক বা যোনটো থাকে আৰু কাউন্সিলৰ ভেকেন্সি আৰু লাইব্ৰেৰিয়ানৰ ভেকেন্সি আছে এটো কাৰণে আপোনালোকৰ ৰিকুৱাৰমেন্ট খিনি চাব পাৰে এক্সিলেন্ট ইংলিশ ল্যাঙ্গুৱেজ স্কিল লাগিব সাবজেক্ট এক্সপাৰ্টাইজ ফ্ৰেছাৰ্ছক B.Ed with is teaching experience can also preferences of experience of সবে পাৰিব ইমেইল আইডি দি আছে 12 আগষ্টৰ ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি সুইমিং ইনস্ট্ৰাক্টৰ ভেকেন্সি মেল আৰু ফিমেলৰ কাৰণে তেজপুৰ টাউনৰ কাৰণে ফৰ তেজপুৰ সুইমিং এণ্ড ফিটনেছ চেণ্টাৰ স্যালাৰি হ'ব নেগোচিয়েবল কন্টাক্ট নম্বৰ দি আছে এপ্লাই কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব সো ইন্টাৰেষ্টেড যদি হয় এপ্লাই কৰিব পাৰে আৰু যিমানবোৰ জব ইমেইলৰ থ্ৰু এপ্লাই কৰে হেডিংটো যাতে কোনটা পোষ্টত আবেদন কৰিছে মেনশন কৰি দিব নাপাৰে আৰু সাবজেক্ট লাইনটো ভালদৰে মেনশন কৰি দিব নাপাৰে সো ফ্ৰেন্ড আজিলৈ মানে আশা কৰিছো ভিডিওটো চাই ভাল লাগিল সো ভিডিওটো যদি চাই ভাল লাগিল এটা লাইক কৰি দিব পাৰে কিবা যদি সুধিব আছে কমেন্ট সেকশনত সুধিব পাৰে আমাৰ ইনষ্টাগ্ৰাম পেজ এটা খোলা হৈ আছে ডেসক্ৰিপচনৰ লিংকটো পাই যাব তাতে জয়েন হৈ থব তাতে অৰিজিনাল কপিবোৰ পাই থাকিব আৰু কিবা যদি মেছেজ কৰিব লাগে তাতে ডাইৰেক্টলি কৰিব পাৰিব আৰু আমাৰ WhatsApp গ্ৰুপো আছে টেলিগ্ৰাম গ্ৰুপো আছে ফেসবুক গ্ৰুপো আছে তাতে জয়েন কৰি থব তাতে আপডেটবোৰ পাই থাকিব আজিলৈ ইমানে